অমৃত বৃক্ষ আন্দোলন 2024 অমৃত বৃক্ষ আন্দোলন 2024 প্ৰথম পৰ্যায়ৰ যি গছপুলি সেই গছপুলি দিয়া যেহেতু কমপ্লিট হৈ গ'ল আৰু আপোনালোকে বহুতে যোৱাবাৰ অমৃত বৃক্ষ আন্দোলন এপ্লিকেশ্যনৰ সহায়ত আপলোড কৰিছিল আৰু অমৃত বৃক্ষ আন্দোলনৰ এতিয়া দ্বিতীয় পৰ্যায়ৰ গছপুলি বিতৰণৰ কাম যেহেতু আৰম্ভ হৈ গৈছে আৰু এই গছপুলিবিলাক এইবাৰো আগৰবাৰ যি ধৰণে আপোনালোকে ফটো মাৰি আপলোড কৰিছিল ঠিক তেনেকুৱা ধৰণে আপলোড কৰিব লাগিব যদিও তাত দুটামান নিয়ম অলপ বেছিকৈ দি দিয়া হৈছে আৰু সেই নিয়মবিলাক হ'ল যে যি এপ্লিকেশ্যনত আপোনালোকে সকলোৱে আপলোড কৰিছিল সেই এপ্লিকেশ্যন এতিয়া কোনো কামত নাহে মানে প্লে ষ্টৰত থকা এপ্লিকেশ্যনটো কোনো ধৰণৰ কামত নাহে ইয়াৰ কাৰণে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ বাবে একোটাকৈ এপিকে মোড মুকলি কৰা হৈছে আৰু নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ সেই এপিকে মোডবিলাক আপোনালোকে কেনেকৈ ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰাৰ পিছত কেনেকৈ আপোনালোকৰ মোবাইলত ইনষ্টল কৰিব ইনষ্টল কৰাৰ পিছত আপোনালোকৰ এতিয়া দ্বিতীয় পৰ্যায়ৰ যি গছপুলি ৰোপণৰ ফটো সেই ফটোবিলাক আপোনালোকে কেনেকৈ সেই এপ্লিকেশ্যনত আপলোড কৰিব ইয়াৰ ওপৰতে কথা পাতিম তেনেহ'লে নমস্কাৰ বন্ধুসকল মোৰ নাম তপন গোৱালা আৰু আপোনালোকে চাই আছে তপন গোৱালা ব্লগ বাকী দিনে মই ইয়াত ব্লগ ভিডিঅ' আপলোড কৰোঁ যদিও মই আপোনালোকৰ সহায়ৰ বাবে আজি এইটো সৰু ভিডিঅ' এটা আপলোড কৰি দিলোঁ তেনেহ'লে আশা কৰোঁ অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপোনালোকে কাকো তেল নমৰাকৈ আপোনালোকৰ নিজৰ মোবাইলৰ পৰা সেই গছপুলিবিলাক নিজেই আপলোড কৰি ল'ব তেনেহ'লে দেৰি কিয় বলক ভিডিঅ'টো আৰম্ভ কৰোঁ যোৱাবাৰ যেনেকৈ আপোনালোকে GPS কেমেৰাৰ দ্বাৰা আপোনালোকৰ গছপুলিবিলাক ফটো মাৰিছিল ঠিক তেনেকুৱা ধৰণে এইবাৰো আপোনালোকে আপোনালোকৰ ফটোবিলাক GPS কেমেৰাৰ দ্বাৰাই মাৰিব লাগিব তাৰ বাবে লাগিব আপোনালোকক প্লে ষ্টৰৰ পৰা এক এপ্লিকেশ্যন যাক মই ডিছক্ৰিপশ্যনত লিংক দিম তাৰ পৰা আপোনালোকে ডাইৰেক্টলি পোনপটীয়াভাৱে সেই এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব আৰু এটা মই ৰিকুৱেষ্ট কৰিব খোজো আপোনালোকে সকলোৱে মোৰ ভিডিঅ'বিলাক চাই কিন্তু লাইক আৰু কমেণ্ট এটা নকৰে পৰাপক্ষে শ্বেয়াৰ কৰি দিব যাতে মোৰ এই ইউটিউব যাত্ৰাত মোৰ অকণ সহায় হয় আৰু এই অমৃত বৃক্ষ আন্দোলন নিজৰ ডিষ্ট্ৰিক্টৰ এপিকে মোড পাবলৈ হ'লে প্ৰথমতে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব মোৰ ক্ৰম ব্ৰাউজাৰটো খুব প্ৰিয় আৰু মই গোটেইখিনি কাম মই তাতে কৰোঁ বাবে মই ক্ৰম ব্ৰাউজাৰটো অপেন কৰি লৈছোঁ আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব ইয়াত টাইপ কৰিব অমৃত আন্দোলন 2024 আৰু এই লিখি সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে চাই পাব অফিচিয়েল সাইটটো মুকলি হৈ যাব মুকলি হোৱাৰ পাছত ওপৰ ফালে চাই পাইছে ৰাইট সাইডে তিনটা ষ্টিক আছে এই তিনটা ষ্টিকত ক্লিক কৰক ক্লিক কৰাৰ পাছত চাই পাইছে 4 নম্বৰ স্থানত আছে যে ডাউনলোড এপিকে বুলি আছে ডাউনলোডত আপোনালোকে ক্লিক কৰি দিয়ক ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অসমৰ গোটেইখিনি ডিষ্ট্ৰিক্ট আহি যাব যেনেকৈ যোৰহাট তিনিচুকীয়া বাক্সা এনেকুৱা কৰি আহি যাব আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট পৰে সেই ডিষ্ট্ৰিক্ট অনুসৰি আপোনালোকৰ এপিকে মোডটো ডাউনলোড কৰি লওক নেটৱৰ্ক নাথাকিলে অলপ সময় ল'ব পাৰে গতিকে ডাউনলোড কৰি লওক ডাউনলোড হৈ যোৱাৰ পাছত তাতে ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পাছত চাই পাইছে ইনষ্টলত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ যদি কিবা এলাও আহে সকলোখিনি এলাও কৰাৰ পাছত আপোনালোকে চাই পাইছে ইয়াত ডান আৰু অপেন ডানত ক্লিক কৰি দিয়ক ডানত ক্লিক কৰাৰ পাছত আপোনালোকে অমৃত বৃক্ষ আন্দোলন যিটো এপ্লিকেশ্যন ডাউনলোড হৈ গ'ল সেই এপ্লিকেশ্যনক অপেন কৰক অপেন কৰাৰ পাছত চাই পাইছে 3 নম্বৰ স্থানত যে লগ ইন বুলি আহিছে সেই লগ ইনত ক্লিক কৰক ক্লিক কৰাৰ পাছত আপোনালোকৰ ফোন নম্বৰ দি দিয়ক আৰু ফোন নম্বৰত গেট অটিপিত ক্লিক কৰি দিয়ক গেট অটিপিত ক্লিক কৰিলে আপোনালোকৰ যোনটো ৰেজিষ্টাৰ নম্বৰ সেই ৰেজিষ্টাৰ নম্বৰত এটা অটিপি যাব সেই অটিপি আপোনাৰ যিটো আহিব সেই অটিপিটো আপোনাক বহাই দিয়ক মই দেখুৱাৰ ধৰণে কাৰণ চাই পাইছে ইয়াত আপলোড ফটোৰ অপশ্যন আহি গ'ল যেহেতু এতিয়ালৈকে ফটো যদি আপোনালোকে মাৰি থোৱা নাই তেতিয়াহ'লে মই যোনটো ডিছক্ৰিপশ্যন লিংকৰ কথা কৈছিলোঁ সেই লিংকত গৈ আপোনালোকে GPS কেমেৰা ডাউনলোড যিহেতু কৰিছে আৰু সেই ডাউনলোড কৰি থোৱা GPS কেমেৰাত আপোনালোকৰ নিজৰ গছপুলিবিলাক আপোনালোকে ফটো মাৰি থৈ দিয়ক যেহেতু মই মাৰি থৈছোঁ চাই পাইছে ইয়াত আৰু সেই মাৰি থোৱা ফটোবিলাক এতিয়া মই আপলোড কৰি দিম ইয়াৰ পিছত আপলোড কৰি দিলে আপোনালোকৰ এই অমৃত বৃক্ষ আন্দোলন 2024 দ্বিতীয় পৰ্যায়ৰ কাম সম্পূৰ্ণ হ'ব আৰু এনেকৈ আপোনালোকৰ গছপুলিবিলাক আপলোড কৰি ল'ব যদি কেনেবাকৈ ভুল ক্ৰমে যদি বেলেগ কিবা ফটো আপলোড হৈ গ'ল তেতিয়াহ'লে এই ডিলেটৰ অপশ্যনত গৈ আপোনালোকে সেই ফটোকপি ডিলেট কৰি ল'ব পাৰে আশা কৰোঁ ভিডিঅ'টো সকলোকে চাই ভাল লাগিল লগতে বহুত গ্ৰহণযোগ্য হ'ল তেনেহ'লে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ নমস্কাৰ জয় আই অসম।